পুনৰ স্বাগতম জনালো আপোনালোক সকলোকে। আশা কৰো সকলোৱে ভালে আছে। আজি আৰু এটা নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে। যোৱা তিনিটা ভিডিঅ'ত আপোনালোকৰ যোৱা মানে 2024 চনৰ যি কোৱেশ্চন পেপাৰ আছিলে তাৰে 15টামান কোৱেশ্চন ডিসকাস কৰিছো। সেই 2024 চনৰে আৰু কেইটামান কোৱেশ্চন ৰৈ গৈছিলে, সেইকেইটা এই আজিৰ ভিডিঅ'টো ডিসকাস কৰিম। ঠিক আছে, তো আহক ক্লাছটো ষ্টাৰ্ট কৰো। লাষ্ট কোৱেশ্চনটো যোৱা ক্লাছত আমি ডিসকাস কৰিছিলো যে কুম্ভ মেলাৰ ওপৰত। ঠিক আছে, 60 নম্বৰ কোৱেশ্চনটো কি কৈছে, হুইচ অফ দ্য ফলোইং ocean current is oblique or warm currents in the Atlantic and Pacific oceans। তাৰ মানে কি কোৱা হৈছে যে তলৰ কোনটো সাগৰীয় সোঁত আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰত উষ্ণ প্ৰবাহ সমূহ হয়। ইয়াত কেইটামান অপচন দিয়া হৈছে, তাৰে কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে ক'বচোন এবাৰ। ইয়াত দিয়া আছে প্ৰথম অপচনটো দিয়া হৈছে বেংগোভেল কাৰেন্ট দিয়া আছে, কুৰ্চিয়া কাৰেন্ট দিয়া হৈছে, নৰৱে কাৰেন্ট দিয়া হৈছে, পেৰু কাৰেন্ট দিয়া হৈছে। লগতে আৰু এটা কথা কোৱা হৈছে ইয়াতে যে তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছক। যে ইয়াৰে এতিয়া চাওক, হয়তো 1 নম্বৰটো শুদ্ধ হ'ব পাৰে, বা M2 দুটা শুদ্ধ হ'ব পাৰে, বা 3 নম্বৰ বা 2 নম্বৰটো একেলগে শুদ্ধ হ'ব পাৰে, বা 4 নম্বৰটোহে অকল শুদ্ধ হ'ব পাৰে। ঠিক আছে, তে ইয়াৰে আমি শুদ্ধ উত্তৰটো বাছি লওঁ। আহকচোন চাওঁ কি হয় শুদ্ধ উত্তৰটো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি। ইয়াত যিটো দিয়া হৈছে কুৰ্চিয় কাৰেন্ট আৰু নৰৱেজিয়ান কাৰেন্ট, এই দুটা হৈছে আমাৰ শুদ্ধ উত্তৰ। এই কুৰ্চিয়া কাৰেন্টটো ক'ত দেখিবলৈ পোৱা যায়, এইটো জাপানৰ উপকূল কাষেৰে পশ্চিম প্ৰশান্ত মহাসাগৰত আৰু উত্তৰ দিশেৰে বৈ গৈছে, আৰু নৰৱেজিয়া কাৰেন্ট যিটো আছে এইটো উত্তৰ পূব দিশলৈ আৰ্কটিক মহাসাগৰ বৈ গৈছে। ঠিক আছে, তে এই শুদ্ধ উত্তৰটো হৈছে এই দুটা। পিছৰ কোৱেশ্চনটো কি আছে চাই লওক। Which of the following theories concerning canal irrigation of India is not correct? ইয়াত দিয়া হৈছে যে ভাৰতৰ খাল জলসঞ্চনৰ সম্পৰ্কে তলৰ কোনটো জোৰ শুদ্ধ নহয়। ইয়াত শুদ্ধ নহয় বুলি কৈছে। ইয়াৰ আগৰ কোৱেশ্চনটো আছে কোনটো শুদ্ধ হয়, আৰু কিন্তু ইয়াত কোৱা হৈছে কোনটো শুদ্ধ নহয়। এই বস্তুটো চাবলৈ এক্সামত কেতিয়াবা আমাৰ কি হয়, এই বস্তুটো আমি পাহৰি যাওঁ। ঠিক আছে, তেতিয়া আমি কি কৰো, ভুলতে শুদ্ধ উত্তৰটো দি আহো, কিন্তু ইয়াত সুধিছে কোনটো শুদ্ধ নহয় বুলি সুধিছে। তে ইয়াৰ প্ৰথম অপচনটো কি দিয়া হৈছে, আগ্ৰা খাল যমুনা নদী দিয়া হৈছে, বা আপাৰ বাৰী ডৌব কেনেল জোলাম ৰিভাৰৰ কথা কোৱা হৈছে, তাৰপিছত চিৰহিন খাল ৰবি নদীৰ কথা কোৱা হৈছে, বিকানীৰ খাল সতলুজ নদীৰ কথা কোৱা হৈছে। তে ইয়াৰে কোনটো অপচন শুদ্ধ নহয়, ইয়াৰ উত্তৰটো চাই লওক। ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব, ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব আমাৰ অপচন বি 2 and 3। ঠিক আছে, 2 and 3 টো আমাৰ শুদ্ধ উত্তৰ হয়। যেনেকে আগ্ৰা কেনেলটো আছে যমুনা নদী ৰিভাৰৰ, এইটো আমাৰ শুদ্ধ নহয়, আৰু আপাৰ বাৰী ডৌবা কেনেলটো এইটো শুদ্ধ নহয়, যিটো নেকি জোলাম ৰিভাৰত আছে। ঠিক আছে, ইয়াৰ পিছৰ কোৱেশ্চনটো চাই লওক। Which of the following sequence or statement concerning tributaries of the Brahmaputra in Assam are not correct? এইটো এটা কোৱেশ্চন দিয়া হৈছে আমাৰ অসমৰ ওপৰত বেছ কৰি পেলাই, আসাম চেন্ট্ৰিক কোৱেশ্চন হয় এইটো এটা। চাই লওক, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কোৱেশ্চনটো আহিছে। ইয়াৰ কি কোৱা হৈছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপনৈসমূহ সম্পৰ্কে তলৰ কোনটো ক্ৰম বা বক্তব্য শুদ্ধ নহয়। ইয়াতো কোনটো শুদ্ধ নহয় বুলি কোৱা হৈছে, যে আমাৰ যিটো ব্ৰহ্মপুত্ৰ নদীখন আছে তাৰ যিবোৰ উপনৈসমূহ আছে তাৰ এটা ক্ৰনলজিটো দিয়া হৈছে, এইটো কোনটো শুদ্ধ নহয় বুলি কোৱা হৈছে। তে ফাৰ্ষ্ট অপচনটো কি দিয়া হৈছে, দ্য নৰ্থ বেংক ট্ৰিবিউটাৰিজ, নৰ্থৰ পিনে যিকেইটা আছে এইটো কি কোৱা হৈছে, সংকোচ, মানস, পুঠিমাৰী এণ্ড পাগলাদিয়া। ছেকেণ্ডটো কি দিয়া হৈছে, দ্য সাউথ বেংক ট্ৰিবিউটাৰিজটো কি কোৱা হৈছে, বুঢ়ীদিহি, বগীলৈ এণ্ড ধনচিৰি, কপিলী। থাৰ্ড নম্বৰটো কি কোৱা হৈছে, দ্য নৰ্থ বেংক ট্ৰিবিউটাৰিজটো কি কোৱা হৈছে, জিধাল, সুবানচিৰি, ৰঙানদী আৰু জিয়া ভৰালী। লাষ্টতো কি কোৱা হৈছে, বৰনদী, দ্য ৰিভাৰ বৰনদী ফ্ৰমছ এ নেচাৰেল বাউণ্ডাৰী বিটুইন দৰং এণ্ড কামৰূপ ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব লাগিব যে কোনটো শুদ্ধ নহয়, বা কোনটো ব্ৰহ্মপুত্ৰৰ মানে যিটো নেকি ব্ৰহ্মপুত্ৰ নদীটো আছে তাৰ যিখিনি উপনৈসমূহ আছে
তো নৰ্থৰ পিনে কোনকিটা বৈ গৈছে বা সাউথৰ পিনে কোনকিটা বৈ গৈছে বা ইষ্টৰ পিনে কোনকিটা বৈ গৈছে সেইখিনি আমাৰ ডাইৰেকশনখিনি যেতিয়া আমাৰ মনত থাকিব তেতিয়াহে আমি ইয়াৰ শুদ্ধ উত্তৰটো ওলাব পাৰিম তে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় চাই লও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ তাৰ পিছৰ কোৱেশ্চনটো চাই লও Which of the following statement concerning Tinsukia district of Assam is correct? A আৰু এটা কোৱেশ্চন এটা আহিছে আসাম সেন্ট্ৰিক যে অসমত তিনিচুকীয়া জিলা সন্দৰ্ভত তলৰ কোনটো বক্তব্য শুদ্ধ ইয়াত কোৱা হৈছে কোনটো কাৰেক্ট হয় তিনিচুকীয়াৰ ওপৰত কিবা কেইটামান স্টেটমেন্ট দিয়া হৈছে যে কোনটো স্টেটমেন্ট আমাৰ কাৰেক্ট হয় ফাৰ্স্ট কি কোৱা হৈছে যে তিনিফালৰ পৰা অৰুণাচল প্ৰদেশৰ আগুৰি থকা অসমৰ পূবতম জিলা সেকেন্ড টু কি কোৱা হৈছে কয়লা তেল আৰু চাহ উৎপাদনৰ বাবে সুপ্ৰচাৰিত এখন উদ্যোগ জিলা তাৰ পিছত কি কোৱা হৈছে এই জিলাত অৱস্থিত লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা হেতু নামেৰে সুপৰিচিত ঢলাশদিয়া দলং নিৰ্মাণ কৰা হৈছে নেক্সট কি কোৱা হৈছে মাগুৰী মতাপুং বিল এই জিলাত অৱস্থিত এতিয়া তিনচুকীয়া ডিস্ট্ৰিক্টৰ কথা যেটা আমি গম পাম যে তিনচুকীয়াৰ চাৰিসীমা বা তিনচুকীয়া তাৰ চাৰিসীমা মানে তাৰ কোনটো বৰ্ডাৰ পাৰ্টটো কি হয় বা তাৰ যিখন নদী আছে নদীখনৰ ওপৰত কোনখন দলং নিৰ্মাণ কৰা হৈছে এইখিনি কথা যদি আমি গম পাও তেতিয়াহলে ইয়াৰ আমি শুদ্ধ উত্তৰটো ওলাব পাৰিম তে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ গুটেইকিটা হ'ব এতিয়া স্যাৰ ইয়াৰ শুদ্ধ উত্তৰ গুটেইকিটা হ'ব কিহৰ কাৰণে যে কি কোৱা হৈছে যে তিনিচুকীয়া জিলাৰ কি হয় তিনিওফালৰ পৰা অৰুণাচল প্ৰদেশৰ আগুৰি থকা অসমৰ পূবতম জিলা তাৰমানে যেটো তিনিচুকীয়া জিলাটো আছে তিনিচুকীয়া জিলাটো অৰুণাচল প্ৰদেশৰ ঠিক পূব সাইডতহে অৱস্থিত তাৰ পিছত কি কোৱা হৈছে কয়লা তেল আৰু চাহ উৎপাদনৰ বাবে এটো সুপৰিচিত এখন ঔদ্যোগিক জিলা তাত আমাৰ কি কি বস্তু দেখিবলৈ পাও আমি কয়লা দেখিবলৈ পোৱা যায় তেল চাহ গছ তিনিচুকীয়া চাহ গছৰ কাৰণে বিখ্যাত হয়নে তাত তেল গুদামৰ আছে আৰু কয়লাও তাত দেখিবলৈ পোৱা যায় আৰু কি কোৱা হৈছে এই জিলাত অৱস্থিত লোহিত নদী যে তিনিচুকীয়া জিলাত যিখন লোহিত নদী আছে সেই লোহিত নদীৰ ওপৰত কোনখন দলঙৰ কথা কোৱা হৈছে ভূপেন হাজৰিকা হেতু কথা কোৱা হৈছে তেতিয়াহ'লে আপোনালোকে এই ভূপেন হাজৰিকা হেতুখনৰ ওপৰতো অকণমান আপোনালোকে চাই যাব যে ইয়াৰ দীৰ্ঘটো কিমান হয় বা কিমান দূৰত্বলৈকে এই দলংখন বনোৱা হৈছে কিমান দিন লাগিছে কি কথা এটসেট্ৰা এইখিনিৰ ওপৰত অকণমান চাই যাব লগতে কি কোৱা হৈছে যে মাগুৰী মতাপুং বিল এই জিলাত অৱস্থিত এই বিলখনৰ কথা এখন কোৱা হৈছে এই বিলটো কি হৈছে মাগুৰী মতাপুং বিলটো তিনিচুকীয়া জিলাত অৱস্থিত ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাই লও ৰাইজিং ইয়াত কি কৈছে ৰাইজিং ইনস্টেন্স অফ floods and damages in Assam are said to have a prime explanation আৰু এটা কোৱেশ্চন আহিছে আমাৰ এটো আমাৰ কি হয় আসাম সেন্ট্ৰিক হয় এই কোৱেশ্চনটো কি কোৱা হৈছে যে অসমত বানপানী আৰু ক্ষতি তীব্ৰতা বৃদ্ধি পোৱাৰ প্ৰধান ব্যাখ্যাসমূহ বুলি কোৱা হয় প্ৰথম স্টেটমেন্টটো কি দিয়া হৈছে যে the water flow has become sudden and high induced by natural and anthropogenic factor as well লগত কি কোৱা হৈছে people have established settlement in low lying area আৰু কি কোৱা এই দুটা স্টেটমেন্ট দিয়া হৈছে এই দুটা স্টেটমেন্টৰ ভিতৰত আমাৰ এটো কোনটো মানে শুদ্ধ উত্তৰ ইয়াৰ লগত খাটিব যে 1 2 হ'ব না 2 হ'ব না দুটাই হ'ব না দুটা নহয় ঠিক আছে তে ইয়াৰ শুদ্ধ উত্তৰটো চাই লও ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি তাৰমানে দুইটাই আমাৰ কি হয় ট্ৰু হয় ঠিক আছে ইয়াত কি কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তন বনাঞ্চল ধ্বংস আৰু অনিয়ন্ত্ৰিত উন্নয়নৰ ফলত হোৱা হঠাৎ আৰু অধিক পানী প্ৰবাহৰ বাবে অসমত বানপানীৰ তীব্ৰতা বৃদ্ধি পাইছে আৰু ইয়াৰ উপৰিও কি কোৱা হৈছে যে বানপানীৰ প্ৰৱণতাপূৰ্ণ নিম্নভূমি অঞ্চলত বসতি স্থাপনৰ ফলত দুৰ্বলতা বৃদ্ধি পায় ঠিক আছে যে বানপানী আমাৰ যে অসমত যে বানপানী হৈ আছে যে বানপানী হোৱাৰ কিছুমান কাৰণ থাকে সেই কাৰণটো কি তে আমি এই স্টেটমেন্ট আমি গম পাইছো যে কি হয় জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হৈ আছে বনাঞ্চল যেটো ধ্বংস হৈ আছে এটা চাইতে আমি দেখা পাই আছো হয় না নাই যে গছ-গছনি কাটি দি আছে
পিছত কি কৰা হৈছে অনিয়ন্ত্ৰিত উন্নয়নৰ ফলত মানে কিছুমান এনেকুৱা ক্ষতি হৈ আছে যাৰ ফলত নেকি বানপানীৰ মানে প্ৰভাৱটো বেছিকে দেখিবলৈ পোৱা গৈছে ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ